হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিমৰীয়া সমজিল্লা তথা সোণাপুৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ টোপাতলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিকচাক অঞ্চলত। আৰু ডিকচাকৰ বনাঞ্চলত এতিয়া গছসমূহত নাম্বাৰিং কৰা হৈছে। গছসমূহত এনেদৰে নম্বৰ আঁকি দিয়া হৈছে। এইজোপা গছৰ যি দেখুৱাই আছোঁ 565 নম্বৰ এইজোপা গছ, আৰু এনেদৰে প্ৰতিজোপা গছতে আচলতে নাম্বাৰিং কৰা হৈছে। প্ৰতিজোপা গছত এক নম্বৰ লিখি দিয়া হৈছে। আৰু কিহৰ বাবে এই নম্বৰ, ইয়াক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ডিমৰীয়া দল সংগঠন, আৰু কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে বৰ্তমান। কি ক'ব সমগ্ৰ বিষয়ে গছসমূহত নাম্বাৰিং কৰা হৈছে? হয়, পোনপ্ৰথমতে মই নিউজ 18ক এই বাতৰিটো প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি ইয়াতে যেতিয়া গম পাওঁ যে প্ৰায় ডিকচাকৰ এই বেলগুৰিত প্ৰায় 1500 জোপা আপোনাৰ চেগুন গছ কাটিব, তেতিয়া আমি আহি কেনে সতীৰ্থবৃন্দৰ লগত চালোঁ যে কাৰ নেতৃত্বত এইটো আচলতে চলি আছে। 1500 জোপা গছ কাটি কেনে ইয়াত বিশ্ববিদ্যালয় নিৰ্মাণ কৰা পৰিকল্পনা কৰি আছে যুগল কিশোৰ শইকীয়া নামৰ এজন ব্যক্তিয়ে। কিন্তু কাৰ ছত্ৰ ছায়াত তেওঁ এই 1500 গছ কাটিবৰ কাৰণে ইয়াতে সক্ষম হৈছে? আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এইটো ধিক্কাৰ জনাইছোঁ, আৰু ক্ষেত্ৰী আছুৰ ফালৰ পৰাই আমি সকিয়নি দিছোঁ সোণাপুৰৰ ৰেঞ্জাৰক যে তেওঁৰ ছত্ৰ ছায়াতে এইবিলাক সকলো হৈ থকা বুলি আমি গম পাইছোঁ। গতিকে আমি তেওঁক সকিয়নি দিছোঁ, হয় তেওঁ বন বিষয়াৰ তেওঁৰ সম্পূৰ্ণ দায়িত্ব পালন কৰক। এই যিবিলাক বনদস্যুৰ এইবিলাক লগত থাকিব নালাগে, আমি এইখিনিয়ে ক'বলগীয়া আছিল। চৰকাৰে এফালে যি অমৃত বৃক্ষ আন্দোলন কৰিছে, আৰু এফালে আচলতে এনেদৰে 1500 জোপা গছ একেলগে যদি কাটি দিয়া হয়, নিশ্চয়কৈ কি ক'ব এই সম্পৰ্কত? হয়, চৰকাৰে অমৃত বৃক্ষক লৈ বহুত আয়োজন কৰি কেনে বহুত গছ পুলি ৰোৱা চেষ্টা কৰি আছে। কিন্তু তাৰ ওপৰতো এই যিটো ফৰেষ্ট ৰিজাৰ্ভ, এইটো ৰিজাৰ্ভ প্ৰায় 35 বছৰ ধৰি এইখন বাগান বুলি ক'বলৈ হৈছে, বাগানখন তেওঁলোকে ইয়াতে চোৱা চিতা কৰি আছিল। কিন্তু একাংশ বনদস্যুৱে একাংশ গাদী থকা বন বিষয়াৰ লগত জড়িত হৈ কেনে ইয়াত প্ৰায় 1500 জোপা গছ, অৰ্থাৎ আপোনাৰ এইটো কাটিলে প্ৰায় 10,000ৰ পিছৰো ওপৰত বাটাম তক্তা ওলাব। তেওঁলোকে এইবিলাক কাটি কেনে সৰবৰাহে কৰে নে কিয়ে কৰে এইটো কোনো ধৰণৰ গম পোৱা নাই। কিন্তু তেওঁলোকক যেতিয়ালৈকে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা বা ডিমৰীয়া দল সংগঠন জীয়াই থাকিব, তেতিয়ালৈকে কোনো ধৰণৰ গছ ইয়াত কাটিব দিয়া নহ'ব। খোলা সকিয়নি মোৰ বনদস্যু সকললৈ। নিশ্চয়কৈ এতিয়া এক প্ৰকাৰ যেন খুব উজাৰিছে ডিমৰীয়া দল সংগঠনে, কোনো কাৰণতে গছসমূহ যেন কাটা নহয় তাৰ দাবী উত্থাপন কৰিছে। আৰু পুনৰবাৰ দেখুৱাইছোঁ প্ৰতিজোপা গছত আচলতে এনেদৰে নম্বৰ লিখি দিয়া হৈছে, আৰু এইসমূহ গছ যেন কাটিবলৈ সষ্টম হৈ আছে। সোণাপুৰ বনাঞ্চলিক বিষয়াগৰাকীৰ ওপৰতো অভিযোগৰ আঙুলি উত্থাপন কৰিছে আছুৱে, আৰু নিশ্চয়কৈ চিন্তিত কৰি তুলিছে, উদ্বিগ্ন হৈ পৰিছে স্থানীয় দল সংগঠন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।